আমাৰ তেওঁক সোধপোছ কৰাৰ পিছত আৰু তেওঁক যিটো আমাৰ চিন অফ ক্ৰাইম য'ত ঘটনাটো হৈছিলে সেইটো দেখুৱাবলৈ তেওঁক লৈ যোৱা হৈছিলে। তেনেতে তেওঁ আমাৰ চিপাহীটোৰ পৰা হেণ্ডকাপৰ ৰছীডাল পটকৈ টানি তেওঁ পলাবলৈ চেষ্টা কৰে আৰু পানী যিহেতু তাত পুখুৰী আছে, পুখুৰীত পৰে। লগে লগে আমি কৰ্ডন কৰোঁ। কৰ্ডন কৰাৰ পিছত SDRFকো খবৰ দিয়া হয়। SDRF আহে, আহি পেলাই তাত চাৰ্চ কৰাৰ পিছত তেখেতৰ মৃতদেহটো আমি পালোঁ। আৰু আমাৰ যিজন চিপাহী আছিলে, চিপাহীজনৰ হাতত অলপ আঘাত পাইছে আৰু তেওঁক চিকিৎসা কৰোৱা হৈছে। ঘটনাটো এতিয়া আমি তদন্ত কৰিছোঁ যে কেনেকৈ তেওঁ তাত যে তেওঁৰ আন্ধাৰ আছিলে, পানীত পৰিলে, গতিকে এই ইনচিডেণ্টটো আমি এবাৰ চাব লাগিব কেনেকৈ বাকী দুজন আসামী আপোনালোকে চিনাক্ত কৰিব পাৰিছোঁ। তেওঁলোককো কালি আমি ৰেড কৰিছিলোঁ। তেওঁলোকক আমি পাম বুলি আশা কৰিছোঁ। আমাৰ তেওঁক সোধপোছ কৰাৰ পিছত আৰু তেওঁক যিটো আমাৰ চিন অফ ক্ৰাইম য'ত ঘটনাটো হৈছিলে সেইটো দেখুৱাবলৈ তেওঁক লৈ যোৱা হৈছিলে। তেনেতে তেওঁ আমাৰ চিপাহীটোৰ পৰা হেণ্ডকাপৰ ৰছীডাল পটকৈ টানি তেওঁ পলাবলৈ চেষ্টা কৰে আৰু পানী যিহেতু তাত পুখুৰী আছে, পুখুৰীত পৰে। লগে লগে আমি কৰ্ডন কৰোঁ। কৰ্ডন কৰাৰ পিছত SDRFকো খবৰ দিয়া হয়। SDRF আহে, আহি পেলাই তাত চাৰ্চ কৰাৰ পিছত তেখেতৰ মৃতদেহটো আমি পালোঁ। আৰু আমাৰ যিজন চিপাহী আছিলে, চিপাহীজনৰ হাতত অলপ আঘাত পাইছে আৰু তেওঁক চিকিৎসা কৰোৱা হৈছে। ঘটনাটো এতিয়া আমি তদন্ত কৰিছোঁ যে কেনেকৈ তেওঁ তাত যে তেওঁৰ আন্ধাৰ আছিলে, পানীত পৰিলে, গতিকে এই ইনচিডেণ্টটো আমি এবাৰ চাব লাগিব কেনেকৈ বাকী দুজন আসামী আপোনালোকে চিনাক্ত কৰিব পাৰিছোঁ। তেওঁলোককো কালি আমি ৰেড কৰিছিলোঁ। তেওঁলোকক আমি পাম বুলি আশা কৰিছোঁ। আমাৰ তেওঁক সোধপোছ কৰাৰ পিছত আৰু তেওঁক যিটো আমাৰ চিন অফ ক্ৰাইম য'ত ঘটনাটো হৈছিলে সেইটো দেখুৱাবলৈ তেওঁক লৈ যোৱা হৈছিলে। তেনেতে তেওঁ আমাৰ চিপাহীটোৰ পৰা হেণ্ডকাপৰ ৰছীডাল পটকৈ টানি তেওঁ পলাবলৈ চেষ্টা কৰে আৰু পানী যিহেতু তাত পুখুৰী আছে, পুখুৰীত পৰে। লগে লগে আমি কৰ্ডন কৰোঁ। কৰ্ডন কৰাৰ পিছত SDRFকো খবৰ দিয়া হয়। SDRF আহে, আহি পেলাই তাত চাৰ্চ কৰাৰ পিছত তেখেতৰ মৃতদেহটো আমি পালোঁ। আৰু আমাৰ যিজন চিপাহী আছিলে, চিপাহীজনৰ হাতত অলপ আঘাত পাইছে আৰু তেওঁক চিকিৎসা কৰোৱা হৈছে। ঘটনাটো এতিয়া আমি তদন্ত কৰিছোঁ যে কেনেকৈ তেওঁ তাত যে তেওঁৰ আন্ধাৰ আছিলে, পানীত পৰিলে, গতিকে এই ইনচিডেণ্টটো আমি এবাৰ চাব লাগিব কেনেকৈ বাকী দুজন আসামী আপোনালোকে চিনাক্ত কৰিব পাৰিছোঁ। তেওঁলোককো কালি আমি ৰেড কৰিছিলোঁ। তেওঁলোকক আমি পাম বুলি আশা কৰিছোঁ। আমাৰ তেওঁক সোধপোছ কৰাৰ পিছত আৰু তেওঁক যিটো আমাৰ চিন অফ ক্ৰাইম য'ত ঘটনাটো হৈছিলে সেইটো দেখুৱাবলৈ তেওঁক লৈ যোৱা হৈছিলে। তেনেতে তেওঁ আমাৰ চিপাহীটোৰ পৰা হেণ্ডকাপৰ ৰছীডাল পটকৈ টানি তেওঁ পলাবলৈ চেষ্টা কৰে আৰু পানী যিহেতু তাত পুখুৰী আছে, পুখুৰীত পৰে। লগে লগে আমি কৰ্ডন কৰোঁ। কৰ্ডন কৰাৰ পিছত SDRFকো খবৰ দিয়া হয়। SDRF আহে, আহি পেলাই তাত চাৰ্চ কৰাৰ পিছত তেখেতৰ মৃতদেহটো আমি পালোঁ। আৰু আমাৰ যিজন চিপাহী আছিলে, চিপাহীজনৰ হাতত অলপ আঘাত পাইছে আৰু তেওঁক চিকিৎসা কৰোৱা হৈছে। ঘটনাটো এতিয়া আমি তদন্ত কৰিছোঁ যে কেনেকৈ তেওঁ তাত যে তেওঁৰ আন্ধাৰ আছিলে, পানীত পৰিলে, গতিকে এই ইনচিডেণ্টটো আমি এবাৰ চাব লাগিব কেনেকৈ বাকী দুজন আসামী আপোনালোকে চিনাক্ত কৰিব পাৰিছোঁ। তেওঁলোককো কালি আমি ৰেড কৰিছিলোঁ। তেওঁলোকক আমি পাম বুলি আশা কৰিছোঁ।